এই ক্ষেত্ৰত প্ৰতিবাদ তেওঁলোকে মানে কি কৰিছে, প্ৰতিবাদ যে তেওঁলোকে কৰিছে, প্ৰতিবাদৰ উত্তৰ হিচাপে তেওঁলোকে এৰেষ্ট কৰিছে মাৰ্চেল আৰু অংকুমনক। গতিকে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, চৰকাৰৰ এজন স্বৈৰাচাৰী শাসন যন্ত্ৰৰ এইটো এটা প্ৰক্ৰিয়া, তাত বাহিৰে তেওঁলোকৰ উপায় নাই। কাৰণ তেওঁলোকে এই ইহক মানে ৰং তুলিকাক ভয় কৰে, ৰং তুলিকা আৰু ভাষা সাহিত্যক ভয় কৰে। এইটো মানে বিশ্বৰ বিভিন্ন ডাঙৰ ডাঙৰ আন্দোলনত দেখা পোৱা যায়। ফৰাচী বিপ্লৱটোৰ সময়তো দেখা গৈছিলে, তেওঁলোকে সাহিত্যক ভয় কৰিছিলে, এই শিল্পীবিলাকক ভয় কৰিছিলে। যিহেতু দেখিবলৈ কোনোবাই যদি কবিতা লিখে তাতো গ্ৰেপ্তাৰ কৰা দেখা পোৱা যায়, কোনোবাই চিত্ৰ আঁকিলেও এইটো হ'বই। এইটো তেওঁলোকৰ মানে তেওঁলোকে বস্তুটো এই বুজিয়ে নাপায়, সেই ভাষা তেওঁলোকে সেই ভাষা বুজি নাপায়। কাৰণ তেওঁলোকে একদম সংস্কৃতিৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই, তেওঁলোকৰ সম্পৰ্ক মানুহৰ মাটিৰ লগত সম্পৰ্ক নাই, তেওঁলোকৰ সম্পৰ্ক কেৱল পুঁজিবাদী মানে ভোগবাদী আৰু পুঁজিবাদী এক ধৰণৰ মানসিকতাৰে তেওঁলোকে শাসন কৰি থাকে। সেইকাৰণে তেওঁলোকৰ শিল্প সাহিত্যৰ লগত সম্পৰ্ক নাই, মাটিৰ গোন্ধৰ লগত তেওঁলোকৰ সম্পৰ্ক নাই। আৰু মাটিৰ গোন্ধৰ লগত সম্পৰ্ক থাকিলে গছ ৰক্ষাৰ কথা ভাবিব। আৰু এই শিল্পী দুজন তেওঁলোকে গছ ৰক্ষাৰ কাৰণে যিটো মানে কৰিছে, প্ৰতিবাদ কৰিছে, ৰং ছবি আঁকিছে, সেই গছৰ কাৰণে আঁকিছে। আৰু গছ মানে গছ ৰক্ষা কৰা মানে মানৱতাক ৰক্ষা কৰা। কাৰণ এজোপা গছ মানে মানৱীয় এজন বস্তু, মানুহৰ নিচিনা। কাৰণ গছক কটা মানে মানৱতাক হত্যা কৰা। কাৰণ মানুহ থাকিলেহে, গছ থাকিলেহে মানুহ থাকিব। গতিকে এইটো চিৰন্তন কথা। বিজেপি চৰকাৰ অহাৰ পৰাই এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছে। আমি ক'বই লাগিব যে তেওঁলোকে যেতিয়াৰ পৰা শাসনভাৰত আহিছে তেতিয়াৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছে যে যিসকলে প্ৰতিবাদ কৰি ছবি আঁকিছে, কোনোবাই যদি কবিতা লিখিছে, কোনোবাই যদি নাটক কৰিছে, সকলো মানুহ ৰোষত পৰিছে আৰু তেওঁলোকক সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। এনেকুৱা ধৰণৰ কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু যি সময়ত বিজেপি চৰকাৰখনে কেইদিনমান আগতে তেওঁলোকৰ মন্ত্ৰী MLA বিষয়া আৰু তেওঁলোকে ডাঙৰ ডাঙৰ পোষ্টাৰ মাদাৰ অফ ডেমক্ৰেচি, ইণ্ডিয়াক মাদাৰ অফ ডেমক্ৰেচি বুলি কয়, কিন্তু মাদাৰ অফ ডেমক্ৰেচিৰ অৱস্থা কি আজি? যদি গণতন্ত্ৰ ইয়াতে বিৰাজমান হয় তেতিয়াহ'লে সকলো মানুহৰ কথা কোৱাৰ, কবিতা লিখাৰ, গান গোৱাৰ, মানে ছবি আঁকাৰ অধিকাৰ আছে। আৰু অধিকাৰ সাব্যস্ত কৰিমেই আমি। আৰু যিহেতু আমাক সংবিধানে এয়া অধিকাৰ দিছে, বিজেপি চৰকাৰে নহয়। এই কথা আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ আজি। এন্ধাৰে আৱৰা দিনৰ গান, আৰু এই কথা মই কোৱা কথা নহয়, এয়া বাৰ্টল ব্ৰেক্ট পৃথিৱীৰ বিখ্যাত কবি, নাট্যকৰ্মী, তেওঁ কৈ গৈছিলে। অৰ্থাৎ এজন শিল্পীৰ নিজৰ গান, কবিতা, নাটক, চিনেমাৰ মাধ্যমেৰে এই সময়টোত যি ঘটি আছে তাক ৰিফ্লেক্ট কৰিব লাগিব। আৰু মাৰ্চেলহঁতে সেই কামেই কৰিছে। এজন আৰ্টিষ্টে কেৱল কি বিৰহ বেদনা, প্ৰেয়সীৰ চকু, প্ৰেয়সীৰ চুলি, তাক লৈ গান কবিতা লিখি থাকিব নেকি? সেয়া নহয়, এই সময়ৰ কথা ক'ব লাগিব। মাৰ্চেলহঁতে এই সময়ৰ কথা কৈছে। গতিকে সেই কথা কৰিব যাওঁতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। কোনো পধ্যে এখন গণতান্ত্ৰিক দেশৰ কাৰ্যকলাপ হ'ব নোৱাৰে। তেওঁলোকে যদি হাতত বন্দুক লৈ, কাৰোবাক মূৰত পিষ্টল থৈ তেওঁলোকে যদি প্ৰতিবাদ কৰিব আহিলে হয়, তেতিয়াহ'লে আমি তেওঁলোকৰ হৈ আজি ইয়াত ৰাস্তাত থিয় নহ'লোহেঁতেন। কিন্তু এয়া সম্পূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে এটা কৰা প্ৰতিবাদ, আৰু এই প্ৰতিবাদৰ উত্তৰ কেতিয়াও গ্ৰেপ্তাৰ হ'ব নোৱাৰে। আমি গৰিহণা দিছোঁ, তেওঁলোকৰ মুক্তি বিচাৰিছোঁ। আৰু লগতে যিসকল শিল্পী অসমৰ গান, নাটক, চিনেমাৰ লগত জড়িত আৰ্টিষ্টে এই ঘটনা দেখাৰ পিছতো মনে মনে আছে, মাৰ্চেলহঁতে গ্ৰেপ্তাৰ হোৱাৰ পিছতো মনে মনে আছে, তেওঁলোকক কওঁ যে আজি লোকৰ ঘৰ জ্বলা দেখি আমি ভাবিছোঁ যে বেলেগৰে ঘৰ জ্বলিছে, মোৰ ঘৰ জ্বলা নাই, গতিকে মইনো কিয় যাওঁ। কিন্তু মনত ৰাখিব যে এনেকুৱা ধৰণৰ অৰাজক পৰিস্থিতিত কেতিয়া কাৰ ঘৰ জ্বলা যায় তাৰ কিন্তু ঠিকনা নাই। গতিকে সময় থাকোঁতে সকলোৱে এনেকুৱা ধৰণৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মাত মাতক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।